চেঙা সমষ্টিৰ কুকাৰ পাৰত আমিনা খাতুনৰ সমৰ্থনত বৃহৎ সমদল। নৱগঠিত ৯৭ নং বৰমাৰা গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী আমিনা খাতুন। বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত নৱগঠিত ৯৭ নং বৰমাৰা গাঁও পঞ্চায়তৰ অধীনৰ ৩ নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী আমিনা খাতুনৰ সমৰ্থনত শনিবাৰে মহিলাৰ এক বৃহৎ সমদল উলিওৱা হয়। ৩০০ শতাধিক মহিলাই খোজকাঢ়ি সমদল কৰি আমিনা খাতুনক লগত লৈ ঘৰে ঘৰে ভোট বিচাৰি প্ৰচাৰ কাৰ্য চলায়। ৰাইজৰ আকুণ্ঠ সঁহাৰি লাভ কৰাত উৎসাহিত হৈ পৰে আমিনা খাতুন। ৰাইজে জয়ী কৰাব বুলি আশাবাদী আমিনা খাতুন। আমিনা খাতুনৰ প্ৰতীক চিহ্ন হৈছে কাপলেট। কুকাৰপাৰৰ বিশিষ্ট সমাজসেৱক ফেৰদৌছ আলীৰ সহধৰ্মিনী আমিনা খাতুন জয়ী হলে ৰাইজৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে সামাজিক উন্নয়নতো গুৰুত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰে আমিনা খাতুনে। সাংবাদিকসকলক ধন্যবাদ জনাইছোঁ। আজি মই যিটো ৰেলী কৰিলোঁ সেইটোক মই বহুত আনন্দিত হৈছে আৰু ৰাইজে মোক গোটেইকেইটা ছাপৰ্ট দিছে। তাৰপিছত ৰাইজে যাতে মোৰ লগত থাকি মোৰ সহায় সহযোগিতা কৰি মোক জয়যুক্ত কৰে যেন মই এইটো আশা ৰাখিলোঁ। ধন্যবাদ। ৩ নম্বৰ ৱাৰ্ডৰ কঠালগুৰি বৰফলাদি বালাৰগুৰি কুকাৰপাৰ গাঁৱৰ সমূহ আই মাতৃসকলে প্ৰায় ৩০০-৪০০ আই মাতৃসকলে একেলগে সমদল উলিয়াই পেলাই তাৰমানে আমিনা খাতুনৰ হকে ঘৰে ঘৰে আমি সকলোফালে সোমাই পেলাই যিখিনি তাৰমানে সহায় সহযোগিতা পাইছোঁ আৰু যিখিনি উৎফুল্লিত হৈছোঁ আমি নথৈ আনন্দিত আৰু আন্তৰিকভাৱে আপোনালোকৰ মাধ্যমে আমি জনাবলৈ পাই সুখী হৈছোঁ আৰু তাৰমানে ধন্যবাদ জনাইছোঁ। এনেকুৱা আগন্তুক দিনত যাতে আমি সহায় সহযোগিতা আৰু সঁহাৰি পাই থাকোঁ তাৰ বাবে আমি আশাবাদী। News Desk Report, Democratic Assam.